নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া চাউল 2 কাপ গোটেই ৰাতি তিয়াই থৈ দিছোঁ। তাৰপিছত ভালকৈ ধুই লৈছোঁ। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিব লাগিব। এয়া চাউল। এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। অকণমান পানী দিছোঁ যেন পিচিব ভাল হয়। অকণমান পানী দিয়া গৈছে, বস্তুখিনি পিছাত সহায় হ'ব। এয়া চাউল পিচি ল'লোঁ। এতিয়া এটা বাচনত ট্ৰান্সফাৰ কৰিব লাগিব। এতিয়া এইখিনি হৈছে মুড়ি 1 কাপ তিয়াই থৈছিলোঁ গোটেই ৰাতি, সেইখিনিও পিচিব লাগিব। একেলগে মিক্স কৰিব লাগিব। পিচি পেলাই অকণমান পানী দিছোঁ যেন বস্তুখিনি লাগি ধৰে, পিছাত সহায় হয়। সেইকাৰণে এইখিনি মুড়ি পিছা হ'ল। এতিয়া চাউলৰ গুড়িখিনিৰ লগত একেলগে মিক্স কৰিব লাগিব। এয়া হৈছে পিছা মুড়িখিনি। এতিয়া চাউলৰ গুড়িখিনিৰ লগত একেলগে মিক্স কৰিব লাগিব। এতিয়া অকণমান পানী দিছোঁ। এটা কথাই চাব যেন বেছি গোটাও নহয়, বেছি পাতলও নহয়, যেন বনাবৰ কাৰণে ভাল সুবিধা হয়। সেইটো আপোনালোকেতো জানেই কেনেকুৱা হয়। এতিয়া অকণমান পানী দিছোঁ, অলপ গোটা হৈছে সেইকাৰণে অকণমান পানী দিছোঁ। এতিয়া অকণমান নিমখ দিছোঁ, এয়া এচামুচ নিমখ। আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী নিমখ দি ল'ব। মই অকণমান নিমখ দিছোঁ। এতিয়া অকণমান বেকিং ছ'ডা দিম। বেকিং ছ'ডা নিদিলেও হয়, তথাপিও এনেই অলপ দিছোঁ আৰু। আপোনালোকৰ ইচ্ছা দিবও পাৰে, নিদিবও পাৰে। এতিয়া এইখিনি 5 মিনিট মই এনেকৈ ঢাকি থৈ দিম। এতিয়া এখন চাটনি বনাম। এয়া হৈছে 2 পিচ আদা দিছোঁ, সৰু সৰু নহৰু দিছোঁ, জলকীয়া দিছোঁ আৰু বিলাহী। এইখিনি মই পেষ্ট বনাই ল'ম এতিয়া। পেষ্ট বনোৱা হৈ গ'ল। এতিয়া আলু আৰু বেঙেনা মই বইল কৰি লৈছোঁ। এইখিনি গৰমে আছে, সেইকাৰণে গিলাচটোৰে পিটিকি ল'লোঁ। হাতেৰে দিয়া নাই, গৰম আছে যিহেতু। এতিয়া কেৰাহীখন জুইত বহাই দিলোঁ। এতিয়া অকণমান তেল দিম ইয়াতে। তাৰপিছত ইয়াত দুখিলা তেজপাত দিছোঁ। পিঁয়াজ অকণমান। ইয়াতে এইবাৰ আদা নহৰুৰ পেষ্ট দিম। আদা নহৰু বিলাহী যি পেষ্ট বনাইছিলোঁ সেইখিনি দিলোঁ। এতিয়া ভালকৈ মিশ্ৰণ কৰিব লাগিব, ভালকৈ ভাজি ল'ব লাগিব। ইয়াতে অকণমান নিমখ, অকণমান হালধি, আৰু এয়া মই দিছোঁ আজি পেকেট মছলা, জিৰা আৰু ধনিয়া। মোৰ পিচি থোৱা জিৰা বা ধনিয়া মছলা শেষ হৈছে, সেইকাৰণে আজি পেকেট মছলাই দিলোঁ আৰু। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। তাৰপিছত এইবাৰ দিব লাগিব এইখিনি পিটিকা বনাই থোৱা আলু আৰু বেঙেনা। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। তাৰপিছত অকণমান পানীও দিব লাগিব ইয়াতে, যেন বস্তুখিনি ভালকৈ মিক্স হয়। এতিয়া অকণমান পানী দিছোঁ মই, যেন ভালকৈ বস্তুখিনি মিক্স হৈ যায় কাৰণে। এতিয়া এয়া চাটনি হৈ গ'ল। এতিয়া লৈছোঁ সেই পিচি থোৱা চাউলৰ গুড়িখিনি। এতিয়া অকণমান ঘি লগাই লৈছোঁ।
তাৰপিছতে এইখিনি দি ল'লোঁ। আপোনালোকে ঘি নিদি বা ৰিফাইন তেলো দিব পাৰে। এতিয়া মই এইখন পিঠাখন বহাই দিলোঁ। বেছি সময় নালাগে, অলপ কম জুইত দিব, গেছটো কমকৈ দিব। এতিয়া এইখন চাউল আৰু মুড়িৰে বনোৱা পিঠা। এতিয়া মানুহজনো ডিউটিত যাব ওলাইছে, সেইকাৰণে আজিৰ নাস্তা এইখিনিয়ে দিম বুলি ভাবিছোঁ। যিখিনি চাটনি দিলোঁ, দুখন পিঠা দিছোঁ। নিজে নিজে লাৰুটো দি ল'ল আৰু এতিয়া বিস্কুটো দি ল'ব নিজে নিজে। নিজৰ যোগাৰ নিজেই কৰি লৈছে। এতিয়া খাই লৈ এওঁ ডিউটিত যাব। এতিয়া একাপ গাখীৰো দিম মই। মোৰ আজিৰ ভিডিঅ'টো ইমানেই, বাই।